মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জানাইছো ABC কোচিং আসাম চেনেললৈ। আজি আমি ক্লাছত শিকিম যে অগতানুগতিক শিক্ষাৰ লক্ষ্যবিলাকৰ বিষয়ে লক্ষ্যবোৰৰ বিষয়ে শিকিম। তাৰ পিছত আমি শিকিম অগতানুগতিক শিক্ষাৰ গুৰুত্বৰ বিষয়ে আমি জানিম। তাৰ পিছত আমি কি জানিম যে অগতানুগতিক শিক্ষা যে আছে, শিক্ষাৰ যে পদ্ধতিবিলাক আছে বা ব্যৱস্থাবিলাক আছে, সেই বিষয়ে আমি আজিৰ ক্লাছত জানিম। সো তোমালোকে এখন বহি আৰু এটা কলম লবা, কাৰণ মই যিখিনি কথা কম বা তোমালোকে যিখিনি চাই পাবা স্ক্ৰীনত তোমালোকে নোট কৰি ল'বা। এইটো যে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা, আৰু মই প্ৰথমৰ পৰা কৈ থাকো যে তোমালোকে মুখস্থ নকৰিবা, বুজিবলৈ চেষ্টা কৰিবা, ঠিক আছে? আৰু অলপ কষ্ট কৰা। তোমালোকে মাক দেউতাই ইমান কষ্টকে তোমালোকক পঢ়াই আছে, হয়নে নাই? ইমান ৰ'দত কাম কৰি তোমালোকক পঢ়াই আছে যাতে তোমালোকৰ ৰিজাল্টটো ভাল হয়, হয়নে নাই? মাক দেউতাই কি বিচাৰে? তোমালোকৰ যাতে ৰিজাল্টটো ভাল হয়, আৰু ৰিজাল্টটো ভাল হ'লে তোমালোকৰ কি হ'ব? তোমালোকে যদি ৰিজাল্টটো ভাল কৰা কিমান এটা সন্মান পাবা তোমালোকে। যেতিয়া এটা কথা আছে নে, কষ্টৰ ফল মিঠা হয়, এই ফলটো তোমালোকে যেতিয়া ৰিজাল্টটো ভাল কৰে তেতিয়া গম পাবা। মানুহৰ সাকসেসফুল হ'বলৈ হ'লে তিনিটা বস্তু থাকিব লাগিব। এটা হৈছে কষ্ট কৰিব লাগিব, আৰু কি কৰিব লাগিব? ধৈৰ্য ধৰিব লাগিব, আৰু এটা হৈছে ত্যাগ কৰিব লাগিব। এই তিনটা বস্তু যিয়ে কৰিব, সেই গুণ যিবিলাকৰ থাকিব, সি হামেশা সি সাকসেসফুল পাবই, 100%। যিকোনো কামতে সাকসেস হ'ব। আৰু তোমালোকে ভাল ৰিজাল্ট কৰিবলৈ হ'লে তেতিয়াহ'লে কি কৰিব লাগে? এই তিনটা বস্তু তোমালোকে অৱলম্বন কৰিবা। প্ৰথমতে কি কৰিব লাগিব? যে কষ্ট কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব? ধৈৰ্য ধৰিব লাগিব, আৰু ত্যাগ কৰিব লাগিব। তোমালোকে যে ষ্ট্ৰাগল কৰিবা, ষ্ট্ৰাগল তুমি যদি এতিয়া ষ্ট্ৰাগল কৰা, এক্সাম তোমালোকৰ কিহত হ'ব? মাৰ্চত ধৰি লোৱা এক্সাম হ'ব তোমালোকৰ। তোমালোকে যদি এতিয়াৰ পৰা পুৰা পঢ়ি আছা আৰু এক্সামৰ তোমালোকে 2 মাহ আগত যদি তোমালোকে নপঢ়া, মানে ইমান পঢ়ি ভাগৰি গৈছা, তোমালোকে যদি ধৈৰ্য নধৰা, কি হ'ব? অল্টিমেটলি এক্সামটো বেয়া হ'ব। সে ত্যাগ বস্তুটো তোমালোকে কি স্যাক্ৰিফাইস তোমালোকে কি কৰিব লাগিব? যে কালি এক্সাম আছে, ছাৰে ভাল ক্লাছ আছে, নোট আছে, পঢ়াইছে, যাব লাগিব। তোমালোকে কৰবাত আজি বিয়া আছে, অনুষ্ঠান আছে, তাতে গুচি গ'লা, হয় নাই? এনেকে যদি তোমালোকে পঢ়া নপঢ়ি যদি তোমালোকে কি কৰা, ঘুৰিবলৈ যা, সেইটো কৰা, কি হ'ব? অল্টিমেটলি বেয়া হ'ব। সেইকাৰণে এই তিনটা বস্তু তোমালোকৰ এতিয়া কেৱল পঢ়িব লাগে, খাব লাগে, আৰু মাক দেউতাক অলপ সহায় সহযোগিতা কৰিব লাগে, আৰু একো কাম কৰিব নালাগে, ঠিক আছে? তোমালোকে ভালকৈ পঢ়া, আৰু তোমালোকৰ ক্লাছ যিবিলাকে তোমালোকে চাই আছা, কিছুমানে ফাৰ্ষ্ট ডিভিজন পাইছা, কিছুমানে ছেকেণ্ড ডিভিজন, কিছুমানে থাৰ্ড ডিভিজন পাইছা। তোমালোকে মেট্ৰিকত যি পাইছা সেইটো তোমালোকৰ কোনটো পথত সেইটো তোমালোকৰ বাদ দেখুৱাই, কিন্তু তোমালোকৰ হাই ছেকেণ্ডাৰী যিটো ৰিজাল্ট হ'ব সেইটো তোমালোকৰ ভৱিষ্যত বহুত কামত দিব। যিকোনো জবৰ ক্ষেত্ৰত তোমালোকৰ বহুত কামত দিব। সেইকাৰণে তোমালোকে ভাল এটা ৰিজাল্ট, ভাল এটা ফলাফল পাবৰ কাৰণে অলপ কষ্ট কৰা, কাৰণ মা দেউতাই ইমান কষ্টকে তোমালোকক পঢ়াই আছে। তোমালোকৰ কেৱল ৰিজাল্টটো বিচাৰে ভাল হোৱা। সেইকাৰণে এটা বহি লোৱা আৰু এটা কলম লৈ পিনে মই যিবিলাক কৈ আছো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু নোট কৰিবা। আৰু মই কৈছো যিবিলাক যদি প্ৰথমৰ পৰা মোৰ ক্লাছবিলাক চোৱা, আৰু 100% তোমালোকৰ এডুকেশ্যন সাবজেক্ট লেটাৰটো থাকিব, তাতকে বেছি মাৰ্ক তোমালোকে পাবা। আৰু তোমালোকে কিছুমানে কমেন্টও কৰিছা যে স্যাৰ, দুইজনে কমেন্ট কৰিছা যে স্যাৰ যে নোটবিলাক এইখিনি নোট কৰিলে হ'বনে? হ'ব। আগতে মানে দুটা মানে কোশ্চেন তোমালোকৰ মানে অলপ শৰ্ট হৈছে, আৰু বাকিবোৰ ঠিকেই আছে। আৰু এতিয়াৰ পৰা মই একদম ভালকে নোটবিলাক দিয়াৰ চেষ্টা কৰিম। তোমালোকে জাস্ট বুজিব ট্ৰাই কৰিবা, চেষ্টা কৰিবা। আৰু তোমালোকে যদি বুজি নোপোৱা তেতিয়াহ'লে ক'বা যে স্যাৰ মই বুজা নাই, আকৌ এবাৰ কমেন্টত কৈ দিবা, মই আকৌ এবাৰ বেলেগ পদ্ধতিতে বুজাবলৈ চেষ্টা কৰিম, ঠিক আছে? তো ব্লগ আমি স্টার্ট করি ক্লাসটো। কি পড়িম আমি? অগতানুগতিক শিক্ষাৰ লক্ষ্যৰ বিষয়ে জানিম, হয় নাই? যে প্ৰথমটো অগতানুগতিক শিক্ষাৰ লক্ষ্য হৈছে যে স্কুললৈ নোযোৱা ল'ৰা ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাক সাৰ্বজনীন কৰি তোলা। যে যিবিলাক শিক্ষাৰ্থী বা ল'ৰা ছোৱালী আছে, যে প্ৰাপ্তবয়স্ক মানুহ আছে, তোমালোকে মই আগৰ ক্লাছতো কৈছো যে প্ৰাপ্ত মানুহ অগতানুগতিক শিক্ষা কি? প্ৰাপ্তবয়স্ক মানুহ কি কৰিব পাৰে? এই অগতানুগতিক শিক্ষা গ্ৰহণ কৰিব পাৰে, হয় নাই? যিবিলাক আছে যে বিভিন্ন ধৰি লোৱা আৰ্থিক অৱস্থাত বা বেমাৰত ভুগি থকা, বা কোনোবা আছে কৰ্মত নিয়োগ হৈ থকা অৱস্থাত কি শিক্ষা গ্ৰহণ কৰিব পৰা নাই, এতিয়া যদি ধৰি লওক 50 বছৰ 60 বছৰ পিছতো যদি পঢ়িব বিচাৰে, তেতিয়াহ'লে সেই সকল ব্যক্তিক বা সেই সকল শিক্ষাৰ্থী কি কৰে?
এই অগতানুগতিক শিক্ষাই কি কৰে সুবিধা প্ৰদান কৰে অগতানুগতিক শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু কি শিক্ষা সাৰ্বজনীন কৰি তোলা সাৰ্বজনীন মানে এই শিক্ষা যাতে সকলোৱে গ্ৰহণ কৰিব পাৰে শিকিব পাৰে তাৰ বাবে এই কি কৰিছে অগতানুগতিক শিক্ষাই এইবোৰ নমনীয় সুবিধাবিলাক প্ৰদান কৰিছে তাৰপিছত কি নেক্সট হৈছে যে নেক্সট যেটো পয়েন্ট আছে হেতু হৈছে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযোগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তোলা জীৱন ধাৰণৰ মানদণ্ড তোমালোকে যদি চাবা নিৰক্ষৰ মানুহবিলাকক চাবা ইহঁতৰ জীৱন ধাৰণবিলাক চাবা ইহঁতৰ আৰু চাবা শিক্ষিত মানুহৰ জীৱন ধাৰণবিলাক চাবা হয় নাই বহুত তফাত আছে নে নাই তোমালোকে যদি অগতানুগতিক শিক্ষা গ্ৰহণ কৰি তোমালোকৰ যেটো কেৰিয়াৰ আছে তোমালোকৰ যেটো ষ্টেটাস তোমালোকৰ যেটো জীৱনৰ যেটো তোমালোকৰ মানদণ্ডবিলাক তোমালোকে কি অগতানুগতিক শিক্ষা গ্ৰহণ কৰি ইয়াতে তোমালোকে আগুৱাই পাৰা উন্নতি কৰিব পাৰা আৰু কি কৈছে যে ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযোগিতা আগবঢ়াব পাৰা যেনেকুৱা তোমালোকে অগতানুগতিক শিক্ষা লাভ কৰি কি কৰিব পাৰা যে দেশৰ সেৱামূলক কাম যেনেকুৱা ডিফেন্সৰ যিকোনো জব হোক বা যিকোনো কৰ্মস্থান যেনেকুৱা আমাৰ পলিটিচিয়ান যিবিলাক আছে এইবিলাকো কিন্তু আমাৰ দেশৰ এটা সেৱা কৰা হয়নে নাই নিজেও সেৱা হৈ বেলেগকো কি কৰা সেৱাৰ সুযোগ প্ৰদান কৰা তাৰপিছত কি সমগ্ৰ নেক্সট যেটো 3 নম্বৰ তোমালোকে পাই পাইছা স্ক্ৰিনত আছে তোমালোকে কি সমগ্ৰ দেশৰ আঞ্চলিক ৰাজ্যিক আৰু জাতীয় সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে সচেতন কৰি সেইবোৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্ৰহী কৰি তোলা ধৰা আমাৰ দেশৰ সকলোবিলাক সমস্যা এইবিলাক কি কৰিব লাগে সমস্যাবিলাকৰ বিষয়ে সচেতন হ'ব লাগে জানিব লাগে জানি পিনে সচেতন হ'ব লাগে নিজে সচেতন হৈ বেলেগক কি কৰিব লাগিব সচেতন কৰিব লাগিব আৰু এই সমস্যাবিলাক যে সমাধান কৰাৰ বাবে নিজেও কি প্ৰস্তুতি চলাব লাগিব আৰু আনকো সমাধান কৰাৰ কাৰণে আগ্ৰহী কৰিব লাগিব হয়নে নাই 3 নম্বৰ পয়েন্ট গল এতিয়া 4 নম্বৰ পয়েন্ট যে দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কৌশলসমূহৰ আয়ত্তকৰণত সহায় কৰা কি দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমাৰ যে জীৱন নিৰ্বাহ কৰো বিভিন্ন ধৰণৰ প্ৰথমতে জানি লোৱা যে আত্মনিৰ্ভৰশীল মানে নিজৰ ওপৰত নিৰ্ভৰশীল হোৱা যেনেকুৱা এজন ব্যক্তিয়ে কিন্তু আমি যে দৈনন্দিন জীৱনত কাম কৰো সকলোবোৰ নিজে কৰিব পাৰো যেনেকুৱা উৎপাদন কোনোবাই জানে তুমি যদি এটা বস্তু জানা এটা দুটা তিনিটা চাৰিটা তাতকে বেছি জানিব আমাৰ লাগতিয়াল বস্তুখিনি আমি নিজে সব কৰিব পাৰো নোৱাৰো কিন্তু সম্ভৱে নহয় বৰ্তমান হয়নে নাই বেলেগৰ ওপৰত আমাৰ নিৰ্ভৰ হ'ব লাগে কিন্তু কি কৈছে যে দৈনন্দিন জীৱনৰ যিমানখিনি পোৱা দৈনন্দিন জীৱনৰ তুমি উৎপাদন কৰা কৃষি কাম কৰা বা কিছুমান আছে যে বস্ত্ৰ বনোৱা বিভিন্ন ধৰণৰ কামৰ কি তোমালোকে কামবোৰৰ বিষয়ে জানা আৰু কি বিভিন্ন ধৰণৰ কৌশলৰ বিষয়ে যেনেকুৱা আজি আমাৰ যদি বাইকখন নষ্ট হয় কেনেকৈ ঠিক কৰিব লাগে এইটো এটা কৌশল কেনেকৈ ঠিক কৰিব লাগে হয়নে নাই সেইবিলাকে তোমালোকে যদি জানা এনেকুৱা বহুত ধৰণৰ বস্তুৰ বিষয়ে তোমালোকে যদি জ্ঞান লাভ কৰা জ্ঞান লাভ কৰি নিজকে উন্নতি কৰা আৰু কি আত্মনিৰ্ভৰশীল হোৱা তোমালোকে যাতে আত্মনিৰ্ভৰশীল মানে এনেকুৱা নহয় সকলোখিনি মৰে কৰিব পাৰিম এটো কেতিয়াও সম্ভৱ নহয় এজন মানুহে সকলোখিনি পিন্ধাতকে খোৱাতকে থকাৰ পৰা সকলোখিনি নিজে কৰিব নোৱাৰে কিন্তু ঠিক আছে আমি অগতানুগতিক শিক্ষাৰ চাৰিটা কি কৰিলো আমি লক্ষ্যৰ বিষয়ে জানিলো হয়নে নাই তোমালোকৰ লক্ষ্যৰ বিষয়ে যদি দিয়ে চাৰিটা দিয়ে আৰু তোমালোকৰ বেছিভাগ নেদে মানে লক্ষ্যৰ বিষয়ে 2 মাৰ্কৰ কাৰণে আহিব পাৰে সেই কাৰণে জানি থোৱাটো ভাল চাৰিটা তোমালোকৰ সেই কাৰণে মই দিছো ঠিক আছে এতিয়া আমি কি জানিম যে অগতানুগতিক শিক্ষাৰ কিহৰ বিষয়ে জানিম অগতানুগতিক শিক্ষাৰ গুৰুত্বৰ বিষয়ে আমি এতিয়া জানিম ঠিক আছে মই আগৰ ক্লাছতো কৈছো যে অগতানুগতিক আমাৰ যে আনুষ্ঠানিক শিক্ষা আছে বৰ্তমান পৰিস্থিতিত বৰ্তমান সময়ত আনুষ্ঠানিক শিক্ষা কি যথেষ্ট নহয় কিয়নো আনুষ্ঠানিক শিক্ষাৰ পৰা বহুত শিক্ষাৰ্থী আছে বা বহুত ছাত্ৰ ছাত্ৰী আছে কঠোৰ নিয়ম নীতি থকাৰ কাৰণে কি হয় বাদ দিব লগা হয় বা বহুত সমস্যাৰ বাবে স্কুল ত্যাগ কৰিব লগা হয় হয়নে নাই সেই সকল ব্যক্তি সেই সকল শিক্ষাৰ্থী কি কৰিব লাগে সেই সকল শিক্ষাৰ্থী যাতে নিৰক্ষৰ হৈ নাথাকে সেই সকল শিক্ষাৰ্থীও যাতে
শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে এই অগতানুগতিক শিক্ষাটো কি কৰা হৈছে আমাৰ দেশতো লাগু কৰা হৈছে এই অগতানুগতিক শিক্ষাৰ জৰিয়তে আনুষ্ঠানিক শিক্ষাৰ যিবিলাক ত্ৰুটি আছে সেই ত্ৰুটিবিলাকৰ আমি যাতে কি কৰিব সংশোধন কৰিব পাৰো তাৰ বাবে এই অগতানুগতিক শিক্ষাটো কি কৰা হৈছে আমাৰ দেশতো কি কৰা হৈছে যে শিক্ষাৰ্থীসকলে যাতে পঢ়িব পাৰে আৰু সকলোৱে আমাৰ দেশখন যাতে কি হয় শিক্ষাটো সাৰ্বজনীন হ'ব পাৰে যাতে সকলোৱে যাতে এই শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু সকলোৱে যাতে কি হয় প্ৰতিজন মানুহে প্ৰতিজন ব্যক্তিয়ে যাতে এজন ভাল নাগৰিক হ'ব পাৰে হয়নে নাই এতিয়া আমি যে অগতানুগতিক শিক্ষাৰ গুৰুত্ববিলাকৰ বিষয়ে আমি এতিয়া পঢ়িম ঠিক আছে চাৰিটা পাঁচটা আমি পয়েন্ট জানিম ঠিক আছে প্ৰথম পয়েন্টটো হৈছে যে অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত লোক সকলোকে শৈক্ষিক আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে অগতানুগতিক শিক্ষাৰ এক নম্বৰ পয়েন্টটো হৈছে গুৰুত্ব হৈছে কি অগতানুগতিক শিক্ষাই শৈক্ষিক দিশত আৰু কি অৰ্থনৈতিকভাৱে সকলোবিলাক প্ৰয়োজন পূৰণ কৰিব পাৰে যেনেকুৱা ধৰি লোৱা তোমালোকে অগতানুগতিক শিক্ষা গ্ৰহণ কৰি আছা গ্ৰহণ কৰাৰ লগতে তোমালোকে কি কৰি আছা কিবা এটা কামো কৰি আছা আছা নে নাই কিবা এটা কাম কৰি থকাৰ লগতে তোমালোকে অগতানুগতিক শিক্ষা গ্ৰহণ কৰি আছা হয় নাই আৰু তোমালোকে কিছুমান আজি যিবিলাক নতুন চাই আছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে অলপ বুজাত তোমালোকৰ হ'ব পাৰে অলপ টান হ'ব পাৰে কিয়নো তোমালোকে যদি ফাৰ্ষ্ট ক্লাছটো তোমালোকে যদি কৰা নাই তেতিয়াহ'লে তোমালোকৰ বুজাত অলপ টান হ'ব ঠিক আছে আৰু তোমালোকে যদি নতুন কোনোবা আহিছা তেতিয়াহ'লে ফাৰ্ষ্ট ক্লাছটো তোমালোকে চাই ল'বা তেতিয়াহ'লে অগতানুগতিক শিক্ষাটো কেনেকুৱা তোমালোকে যদি গম পোৱা কি অগতানুগতিক শিক্ষাটো মই আকৌ এবাৰ কৈ দিছো যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত যি সুপৰিকল্পিতভাৱে শিক্ষা প্ৰদান কৰা হয় সেইটো হৈছে কি অগতানুগতিক শিক্ষা কি বহুত নিয়ম নীতিবিলাক কি নমনীয় হয় আৰু বহুত সুবিধা থাকে আনুষ্ঠানিক শিক্ষাত যেনেকুৱা বহুত ধৰণৰ সুবিধা নাথাকে কিন্তু অগতানুগতিক শিক্ষাত বহুত ধৰণৰ সুবিধা থাকে ঠিক আছে তোমালোকে যিবিলাক নতুন আছা আগৰ ক্লাছটো চাই লও ওকে 2 নম্বৰ পয়েন্টটো হৈছে কি এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীকৰণত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে কি আমাৰ যিবিলাক নিৰক্ষৰ ব্যক্তিসকল আছে সেই ব্যক্তিসকলক কি কৰে যে অগতানুগতিক শিক্ষা দি পিনে কি কৰে এই যে শিক্ষাটো সাৰ্বজনীন কৰি তোলে যেনেকুৱা সকলোৱে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা এই অগতানুগতিক শিক্ষাই কৰে তাৰ পিছত 3 নম্বৰ পয়েন্টটো হৈছে কি প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত এই অগতানুগতিক শিক্ষাই একে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কি প্ৰাপ্তবয়স্ক অগতানুগতিক শিক্ষাত কিন্তু প্ৰাপ্তবয়স্ক ব্যক্তিসকলেও এই শিক্ষা গ্ৰহণ কৰিব পাৰে হয়নে নাই সেইভাবে অগতানুগতিক শিক্ষাই কি কৰে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নে নাই যেনেকুৱা আনুষ্ঠানিক শিক্ষাত আমি কিন্তু প্ৰাপ্তবয়স্ক ব্যক্তিসকলে কি কৰিব নোৱাৰে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে কিন্তু অগতানুগতিক শিক্ষাত কিন্তু প্ৰাপ্তবয়স্ক ব্যক্তিসকলে শিক্ষা গ্ৰহণ কৰিব পাৰে ঠিক আছে তাৰ পিছৰ পয়েন্টটো হৈছে 3 নম্বৰ পয়েন্ট গল 4 নম্বৰ পয়েন্টটো হৈছে অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়ায় চোৱা যিসকল ব্যক্তিয়ে কিবা কৰ্মস্থলত নিয়োগ হৈ আছে বা বিভিন্ন কামত জড়িত হৈ আছে জড়িত হোৱাৰ অৱস্থাতো কি অগতানুগতিক শিক্ষা গ্ৰহণ কৰিব পাৰে সেইভাবে এই অগতানুগতিক শিক্ষা কি এটা ডাঙৰ ভূমিকা প্ৰদান কৰে নাই এটা সুবিধা প্ৰদান কৰে নাই যিকোনো কৰ্ম অৱস্থাত নিয়োগ হৈও আমি শিক্ষা গ্ৰহণ কৰিব পাৰো যেটো আনুষ্ঠানিক শিক্ষাত পাৰো নেকি আমি কেতিয়াও নোৱাৰো কিন্তু হয় নাই আনুষ্ঠানিক শিক্ষাত ৰেগুলাৰ যাব লাগে কিন্তু অগতানুগতিক শিক্ষাত আমি ঘৰৰ পৰা গ্ৰহণ কৰিব পাৰো হয় নাই তাৰ পিছত 4 নম্বৰ পয়েন্টটো হৈছে অগতানুগতিক শিক্ষা এক চাহিদা ভিত্তিক শিক্ষা অগতানুগতিক শিক্ষা কি চাহিদা ভিত্তিক শিক্ষা ইয়াত শিক্ষাৰ্থীয়ে কি নিজৰ ইচ্ছা অভিৰুচি হিচাপে শিক্ষা গ্ৰহণ কৰে শিক্ষাৰ্থী যদি চাহিদা থাকে অভিৰুচি ইচ্ছা থাকে সেই হিচাপে পঢ়িব বা তোমালোকক যেনেকুৱা আনুষ্ঠানিক শিক্ষাত টিচাৰে যি ক'ব স্কুলৰ পৰা যি নীতি নিয়ম থাকিব সেইবিলাক সব মানি চলিব লাগে কিন্তু অগতানুগতিক শিক্ষাত সকলোখিনি কি হয় শিক্ষাৰ্থীৰ ওপৰত ডিপেন্ড কৰে শিক্ষাৰ্থী যেনেকে চলিব বিচাৰে যেনেকে শিক্ষা গ্ৰহণ কৰিব বিচাৰে হেতু শিক্ষাৰ্থীৰ ওপৰত ডিপেন্ড কৰে
ঠিক আছে তাৰপিছত নেক্সট যেটো লাষ্ট পয়েন্ট হৈছে 5 নম্বৰ পয়েন্টটো হৈছে কি অগতানুগতিক শিক্ষা অধিক মিতব্যয়ী হোৱাৰ বাবে এই শিক্ষাৰ যোগেদি কম খৰচতে অধিক সংখ্যক শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিব পৰা যায় হয় নে নাই অগতানুগতিক শিক্ষাত কি হয় মিতব্যয়ী মানে কম খৰচত আমি শিক্ষা গ্ৰহণ কৰিব পাৰো আনুষ্ঠানিক শিক্ষাত যিমান আমি টকা দি পঢ়িব লাগে অগতানুগতিক শিক্ষাত বহুত কম খৰচ হয় আৰু তাতে শিক্ষাৰ্থীসকলে ইয়াত দুখীয়া ব্যক্তিসকলে গাঁৱৰ পিছপৰা ব্যক্তিসকলে এই শিক্ষাৰ্থীসকলে ইহঁতে কি কৰে টকাৰ অভাৱত কিছুমানে আছে পঢ়িব নোৱাৰে সেইবিলাক শিক্ষাৰ্থীয়ে কি এই অগতানুগতিক শিক্ষাৰ জৰিয়তে কি কৰিবা ইহঁতৰ শিক্ষা জ্ঞান অভিজ্ঞতা লাভ কৰিব পাৰে আৰু নিজকে এজন ভাল ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে ঠিক আছে আজিৰ ক্লাছখিনি এইখিনিয়ে তোমালোকে নোটখিনি ভালকে তুলিবা আৰু তোমালোকে যদি বুজি পোৱা নাই তেতিয়ালে কমেন্ট কৰিবা মই নেক্সট ক্লাছত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম তো আজি এইখিনি হ'ব তোমালোকে যদি বুজা নাই ভিডিঅ'টো স্কিপ কৰি ভালকে চাবা তো লগ পাম নেক্সট ক্লাছত জয় হিন্দ